এনে ধৰণৰ নতুন নতুন নিউজ আৰু আপডেট মিছ নকৰিবলৈ আমাৰ চেনেলত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকৰ সহায়েই আমাৰ প্ৰেৰণা। এতিয়া অপেক্ষা 4 মেলৈ। এতিয়াৰে পৰা আপুনি নেদেখিব এইকেইদিন সচৰাচৰ দেখি থকা নিৰ্বাচনী প্ৰচাৰ, নেতাৰ ভাষণ অথবা নিৰ্বাচনী ৰেলী। আজি অৱশেষত ইভিএমত বন্দী হ'ল নেতাৰ ভাগ্য। ৰিম্পী গগৈ। ৰিম্পী গগৈ। উৎকণ্ঠাৰ অন্ত পৰিল। ৰাজ্যত হাম কাটিল নিৰ্বাচনী বতাহ। এতিয়াৰে পৰা আপুনি নেদেখিব এইকেইদিন সচৰাচৰ দেখি থকা নিৰ্বাচনী প্ৰচাৰ, নেতাৰ ভাষণ অথবা নিৰ্বাচনী ৰেলী। আজি অৱশেষত ইভিএমত বন্দী হ'ল নেতাৰ ভাগ্য। আজি পুৱা এপ্ৰিলৰ বজাৰ লগে লগে আৰম্ভ হ'ল অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰাজ্যৰ ৩১,০০০টা ভোটকেন্দ্ৰত শান্তিপূৰ্ণভাৱে হ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৰাজ্যৰ প্ৰায় ২ কোটিৰো অধিক ভোটাৰে নিৰ্ণয় কৰিলে গৰাকী প্ৰাৰ্থীৰ ভাগ্য। অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ভাৰতীয় নিৰ্বাচন আয়োগে ১৬ মাৰ্চত আনুষ্ঠানিক জাননী জাৰি কৰিছিল। এই ঘোষণাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছিল ৰাজনৈতিক তৎপৰতা আৰু দলসমূহৰ মাজত প্ৰতিযোগিতাৰ তীব্ৰতা। এইবাৰৰ নিৰ্বাচন এটা পৰ্যায়ত অনুষ্ঠিত হৈছে, যাৰ অধীনত টা সমষ্টিত ভোটগ্ৰহণ সম্পন্ন কৰা হয়। এই নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ আছিল ২৩ মাৰ্চ, যাৰ পিছত ২৪ মাৰ্চত পৰীক্ষা প্ৰক্ৰিয়া সম্পন্ন কৰা হয় আৰু ২৬ মাৰ্চত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছিল। উল্লেখযোগ্য যে এইবেলি অসম বিধানসভা নিৰ্বাচনৰ ৰণত নামিছে ৰাষ্ট্ৰীয় দলৰ গৰাকী প্ৰাৰ্থী, আঞ্চলিক দলৰ গৰাকী প্ৰাৰ্থী। আনহাতে পঞ্জীয়নভুক্ত ভিন্ন দলৰ পৰা গৰাকী আৰু নিৰ্দলীয়ভাৱে গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়ায়। মুঠ গৰাকী প্ৰাৰ্থীৰ ভিতৰত গৰাকী হৈছে মহিলা প্ৰাৰ্থী আৰু গৰাকী হৈছে পুৰুষ। মহিলা প্ৰাৰ্থীক সৰ্বাধিক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কংগ্ৰেছে। অসমত অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ পূৰ্বে সলনি হৈছিল অসমৰ সমষ্টিৰ মানচিত্ৰ। সেই অনুসৰি এইবাৰৰ নিৰ্বাচনত আছিল মুঠ টা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি। সেইকেইটা বিধানসভা সমষ্টি ক্ৰমে দতমা, কোকৰাঝাৰ, গোৱালপাৰা পশ্চিম, দুধনৈ, চিয়লি চোৰাং, বুকু ছয়গাঁও, বাক্সা, তামুলপুৰ, ওদালগুৰি, ঢকুৱাখানা, ধেমাজি, জোনাই, মাজুলী, বোকাজান, হাওৰাঘাট, ডিফু, ৰংখাং, আমৰী আৰু হাফলং। আনহাতে অসমত আছে টা অনুসূচিত জাতিৰ সংৰক্ষিত বিধানসভা সমষ্টি। এইকেইটা সমষ্টি ক্ৰমে বৰপেটা, হাজো-শুৱালকুছি, ডিমৰীয়া, ৰহা, বিহালী, নাওবৈছা, ধলাই আৰু ৰামক কৃষ্ণনগৰ। ইয়াৰ বাহিৰে ৰাজ্যৰ টা সমষ্টি অসংৰক্ষিত। ইফালে এইবাৰ সীমা পুনৰ্নিৰ্ধাৰণৰ পাছত টা বিধানসভা সমষ্টিৰ নামো সংশোধন বা সলনি কৰা হৈছিল। লগতে সলনি হৈছে সমষ্টিসমূহৰ সীমা আৰু জনবিন্যাস। নাম সলনি হোৱা এই বিধানসভা সমষ্টি কেইটা ক্ৰমে: মানকাছাৰ, নতুন নাম বিৰসিং জৰুৱা। দক্ষিণ শালমাৰা, নতুন নাম মানকাছাৰ। মানিকপীৰ, নতুন নাম সৃজনগ্ৰাম। ভৱানীপুৰ, নতুন নাম ভৱানীপুৰ সৰভোগ। ৰূপসী, নতুন নাম পকা বেতবাৰী। বকো, নতুন নাম বকুছয়গাঁও। হাজো, নতুন নাম হাজো-শুৱালকুছি। গোবৰ্ধন, নতুন নাম মানস। বটাট্ৰবা, নতুন নাম ধিং। নগাঁও, নতুন নাম নগাঁও অবটাট্ৰবা। চতিয়া, নতুন নাম নদুৱাৰ। চাবুৱা, নতুন নাম চাবুৱালাহুৱাল। মৰাণ, নতুন নাম খোৱাং। ডিমা হাছাও, নতুন নাম হাফলং। আলগাপুৰ, নতুন নাম আলগা-পুৰকাটলিচেৰা। বয়াৰপুৰ, নতুন নাম কৰিমগঞ্জ উত্তৰ। দক্ষিণ কৰিমগঞ্জ, নতুন নাম পাথাৰকান্দি। ৰাতাবাৰী, নতুন নাম ৰামকৃষ্ণ নগৰ। আনহাতে এইবাৰ অসমৰ ভোটৰ তালিকাত নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে ১,৬৪,০৪৮ গৰাকীক আৰু নাম কৰ্তন কৰা হৈছে ১,০০,০০০ গৰাকীক। ৰাজ্যত ১৮-19 বছৰ বয়সৰ ভোটৰ NEET-UG ২০২৬ দেশৰ লক্ষাধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব নিট পৰীক্ষাত। দেশৰ শিক্ষাৰ্থীসকলৰ বাবে আজি এটা অতিকৈ গুৰুত্বপূৰ্ণ দিন। কিয়নো আজি সমগ্ৰ দেশতে অনুষ্ঠিত হ'ব নিট পৰীক্ষা। লাখৰো অধিক শিক্ষাৰ্থী বহিব এই গুৰুত্বপূৰ্ণ পৰীক্ষাটোত। দিনৰ দেশৰ শিক্ষাৰ্থীসকলৰ বাবে আজি এটা অতিকৈ গুৰুত্বপূৰ্ণ দিন। কিয়নো আজি সমগ্ৰ দেশতে অনুষ্ঠিত হ'ব নিট পৰীক্ষা। লাখৰো অধিক শিক্ষাৰ্থী বহিব এই গুৰুত্বপূৰ্ণ পৰীক্ষাটোত। দিনৰ বজাৰ পৰা আৰম্ভ হ'বলগীয়া এই পৰীক্ষা পইণ্ট বজালৈ অনুষ্ঠিত হ'ব।
সমগ্ৰ দেশত খন চহৰৰ প্ৰায় সহস্ৰাধিক কেন্দ্ৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা। নেশ্যনেল টেন্সিং এজেন্সিয়ে অনুষ্ঠিত কৰা এই পৰীক্ষাত বহিবলগীয়া মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা লাখ। OMR স্মিটৰ জৰিয়তে অনুষ্ঠিত হোৱা এই পৰীক্ষাৰ মুঠ নম্বৰ হৈছে 720। অসমতো এইবেলি 88টা কেন্দ্ৰত 43,187 গৰাকী অৱতীৰ্ণ হৈছে। অসমৰ MBBSৰ প্ৰায় 1,550 আসনৰ ভিতৰত 226 আসন সৰ্বভাৰতীয় কোটাৰ বাবে সংৰক্ষিত। প্ৰতিবছৰে অসমত এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে। চনত এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল 1000 গৰাকী শিক্ষাৰ্থী। অসমৰ খন চহৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, তেজপুৰ, যোৰহাট, নগাঁও, বৰপেটা, ধুবুৰীকে ধৰি কেইবাখনো জিলাত অনুষ্ঠিত হৈছে এই পৰীক্ষা। কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ। পুলৱামাত গ্ৰেপ্তাৰ যুৱক। পুলৱামা জিলাত সন্ত্ৰাসবাদী কাৰ্যকলাপ সতে জড়িত থকাৰ অভিযোগত এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে। ধৃতজনৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱাৰ তথ্য পোৱা গৈছে। ঘটনাটোক লৈ গভীৰ তদন্ত আৰম্ভ কৰিছে তদন্তকাৰী সন্থাই। এডভাৰটাইজমেণ্ট। গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত শনিবাৰে দক্ষিণ কাশ্মীৰৰ বিভিন্ন স্থানত যৌথ অভিযান চলাই জম্মু আৰু কাশ্মীৰ আৰক্ষী, জম্মু এণ্ড কাশ্মীৰ পুলিচ, ৰাষ্ট্ৰীয় ৰাইফলছ আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱানসকলে জাপানৰ পৰা আহিয়েই নিৰ্বাচনী ফলাফলৰ অংকত লাগিল। মুখ্যমন্ত্ৰী জাপান ভ্ৰমণ সামৰি যোৱা শনিবাৰে অসম পালেহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আহিয়েই আগন্তুক নিৰ্বাচনী ফলাফলৰ সমীকৰণক লৈ ব্যস্ত মুখ্যমন্ত্ৰীগৰাকী। জাপান ভ্ৰমণ সামৰি যোৱা শনিবাৰে অসম পালেহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আহিয়েই আগন্তুক নিৰ্বাচনী ফলাফলৰ সমীকৰণক লৈ ব্যস্ত মুখ্যমন্ত্ৰীগৰাকী। প্ৰাপ্ত খবৰ অনুসৰি আজি বিয়লি দিছপুৰৰ বাসভৱনত মুখ্যমন্ত্ৰীৰে আয়োজন কৰিছে এখন বিশেষ বৈঠক। এই বৈঠকত আগন্তুক নিৰ্বাচনী ফলাফলৰ লগতে কৌশল নিৰ্ধাৰণৰ সন্দৰ্ভত আলোচনা হ'ব বুলি জানিব পৰা গৈছে। উল্লেখ কৰা প্ৰয়োজন যে বিৰোধীয়েও ইতিমধ্যে আগন্তুক ফলাফলক লৈ বৈঠকত মিলিত হৈছে। বিৰোধী মিত্ৰজোঁটৰ এই বৈঠকৰ অন্তত বিৰোধীৰ সকলো নেতাই এইবাৰ বিৰোধীৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব বুলি দাবী কৰিছিল। আনফালে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বিৰোধীৰ এই দাবীক কটাক্ষ কৰি কয় যে পৰাজয়ৰ পূৰ্বে এয়া বিৰোধীৰ একেলগে শেষৰটো ভোজভাত। 5 মেৰ পৰা 12 মেলৈ উচ্চতম ন্যায়ালয়ত কাৰ শুনানি। নাগৰিকত্ব সংশোধনী আইন চমুকৈ ৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টত 200টা গোচৰ বিচাৰাধীন হৈ আছে 2019 চনৰ পৰা। এই গোচৰবোৰৰ চূড়ান্ত শুনানি লৈ সুপ্ৰিম কোৰ্টে এটা নাগৰিকত্ব সংশোধনী আইন চমুকৈ ৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টত 200টা গোচৰ বিচাৰাধীন হৈ আছে 2019 চনৰ পৰা। এই গোচৰবোৰৰ চূড়ান্ত শুনানি লৈ সুপ্ৰিম কোৰ্টে এটা চূড়ান্ত সিদ্ধান্ত নিদিয়াকৈয়ে ভাৰত চৰকাৰে প্ৰয়োগ কৰি থকা কাৰ্য দেশৰ সংবিধান আৰু ন্যায় ব্যৱহাৰ প্ৰতি এক চূড়ান্ত প্ৰহসন বুলিয়েই বিবেচিত হৈছে। এই মন্তব্য অন্যতম গোচৰীয়া 1514 ভগ্নাংশ 2019 তথা অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ। 2024 চনৰ 19 মাৰ্চৰ শুনানিৰ দুবছৰ পিছত 2026 চনৰ 19 ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰি সুপ্ৰিম কোৰ্টে চূড়ান্ত বিচাৰৰ বাবে 5 মেৰ পৰা 12 মেলৈকে দুঘলীয়া সময় নিৰ্ধাৰণ কৰিছিল। সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ বিপুল মনোভাই পাঞ্চতলীৰে গঠিত 3জনীয়া বিচাৰপীঠত শুনানি অনুষ্ঠিত হ'ব। 5 মেত ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন সংগঠন আৰু ব্যক্তিয়ে বিৰুদ্ধে তৰা গোচৰবোৰৰ শুনানি অনুষ্ঠিত হ'ব। 6 মেৰ আবেলি 2 বজাৰ পৰাহে বিৰুদ্ধে তৰা মতিউৰ ৰহমান বনাম ভাৰত চৰকাৰৰ 1514 ভগ্নাংশ 2019 নং গোচৰ আৰু অসমৰ বিভিন্ন সংগঠনে বিৰুদ্ধে তৰা গোচৰবোৰৰ শুনানি অনুষ্ঠিত হ'ব। ত্ৰিপুৰাৰ ৰাজ্যৰ পৰা তৰা গোচৰবোৰৰ সৈতে মেৰ দিনা শেষ চূড়ান্ত শুনানি অনুষ্ঠিত হ'ব। গোচৰীয়া মতিউৰ ৰহমানে কয় যে ভাৰত চৰকাৰে 2015 চনৰ 7 ছেপ্টেম্বৰত আইন আনিবলৈ জাৰি কৰা জাননীখন সংবিধান বিৰোধী তথা পক্ষপাতিত্বমূলক বুলি প্ৰত্যাহ্বান জনাই মহাসংঘৰ নেতৃত্বত 8 গৰাকী বিশিষ্ট ব্যক্তি যথক্ৰমে প্ৰণৱ কুমাৰ মজুমদাৰ, প্ৰাক্তন অধ্যক্ষ, তেজপুৰ চৰকাৰী ল'ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডাঃ বিশ্ব ৰঞ্জন কলিতা, প্ৰাক্তন যুটীয়া সঞ্চালক,
স্বাস্থ্য সেৱা সঞ্চালকালয় অসম শান্তনী দাস বৰহাজোৱাল অৱসৰপ্ৰাপ্ত অধ্যক্ষ চৈখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা উপদেষ্টা সোণোৱাল কছাৰী জাতীয় পৰিষদ মুকুন্দ চন্দ্ৰ গোস্বামী সত্ৰাধিকাৰ মায়ামৰা দিনজয় সত্ৰ চাবুৱা ড যোগেশ্বৰ বৰা অৱসৰপ্ৰাপ্ত অধ্যক্ষ নন্দনাথ শইকীয়া কলেজ তিতাবৰ তথা প্ৰাক্তন মুখ্য উপদেষ্টা ঠেংগাল কছাৰী জাতীয় সংগঠন তুলসী বৰদলৈ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ জাগিৰোড কলেজ তথা প্ৰাক্তন সভাপতি তিৱা সাহিত্য সভা প্ৰয়াত জগত কামা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বৰশীদুৰা নিম্ন প্ৰাথমিক বিদ্যালয় তথা প্ৰাক্তন সভাপতি নিখিল ৰাভা সাহিত্য সভা আৰু জনকলাল বসুমতাৰী অৱসৰপ্ৰাপ্ত আয়ুক্ত আয়কৰ বিভাগ অসম ৬৮ ভগ্নাংশ ২০১৬ নং গোচৰ তৰিছিল চতিয়াত আলোকৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলে উদ্দেশ্যি মনোগ্ৰাহী আৰু প্ৰেৰণামূলক বক্তব্য আগবঢ়াই ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা জিতু তামুলী আৰু সমাজকৰ্মী অতুল চন্দ্ৰ বৰাই চতিয়াৰ নাগশংকৰ অঞ্চলৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান আলোকৰ উদ্যোগত আয়োজন কৰা হয় বিশেষ অভিনন্দন অনুষ্ঠান নাগশংকৰ নাট্য ভৱনত অনুষ্ঠিত হোৱা বিশেষ অভিনন্দন অনুষ্ঠানটিত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অঞ্চলটোৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা ৬৫ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে অভিনন্দন জনাই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে উল্লেখ্য যে অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলে উদ্দেশ্যি মনোগ্ৰাহী আৰু প্ৰেৰণামূলক বক্তব্য আগবঢ়াই ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা জিতু তামুলী আৰু সমাজকৰ্মী অতুল চন্দ্ৰ বৰাই লগতে এই সম্বৰ্ধনাই অঞ্চলটোৰ উঠি অহা নৱ প্ৰজন্মক আগন্তুক দিনবোৰত অধিক একাগ্ৰতাৰে অধ্যয়ন কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে গৌৰীপুৰৰ টং ৰুমৰ চৌহদতে অচিনাকি যুৱকক আবদ্ধ নিজেতে চিচিটিভি অপাৰেটৰ বুলি দাবী কৰিছিল যুৱকজনৰ নাম সোমনাথ চক্ৰৱৰ্তী বুলি জানিব পৰা গৈছে গৌৰীপুৰৰ টং ৰুমত যুৱকৰ প্ৰৱেশক লৈ চাঞ্চল্য টং ৰুমৰ চৌহদতে অচিনাকি যুৱকজনক আবদ্ধ কৰে আই কাৰ্ড অবিহনে প্ৰৱেশ কৰিছিল যুৱকজনে নিজেতে চিচিটিভি অপাৰেটৰ বুলি দাবী কৰিছিল যুৱকজনৰ নাম সোমনাথ চক্ৰৱৰ্তী বুলি জানিব পৰা গৈছে আৰক্ষী প্ৰশাসনৰ নিৰাপত্তাক লৈ এতিয়া উত্থাপন হৈ প্ৰশ্ন ঘটনাস্থলীত জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া উপস্থিত হয় কোনোৱে নিদিলে বাধা হৰমিজ পাৰ হৈ ভাৰত পালেহি হাজাৰ টন LPG ভৰ্তি জাহাজ যুদ্ধকালীন প্ৰতিকূল পৰিৱেশৰ মাজতো সাগৰীয় পথ হৰমিজ পাৰ হৈ ভাৰতলৈ আহি আছে ইখনৰ পাছত সিখন জাহাজ যোৱা মে হৰমিজেদি ভাৰত পালেহি মেট্ৰিক টন LPG ভৰ্তি এখন জাহাজ যুদ্ধকালীন প্ৰতিকূল পৰিৱেশৰ মাজতো সাগৰীয় পথ হৰমিজ পাৰ হৈ ভাৰতলৈ আহি আছে ইখনৰ পাছত সিখন জাহাজ যোৱা মে হৰমিজেদি ভাৰত পালেহি মেট্ৰিক টন LPG ভৰ্তি এখন জাহাজ উল্লেখ কৰা প্ৰয়োজন যে ইৰাণৰ লাৰাক আৰু কেছম দ্বীপপুঞ্জৰ কাষেৰে ওমান উপসাগৰৰ ফালে আহি ভাৰতত প্ৰৱেশ কৰিছে এই জাহাজখন প্ৰথম অৱস্থাত এই জাহাজখন ইৰাণে পিছা কৰিছিল যদিও ভাৰতলৈ অহাৰ কথা গম পোৱাৰ পাছতে কোনো বাধা কৰা নাছিল ইৰাণে ভাৰতত শেহতীয়াকৈ LPGৰ নাটনিৰ সময়তে এই জাহাজখন ভাৰতত প্ৰৱেশ কৰাৰ খবৰে কিছু পৰিমাণে সকাহ পাব বুলি ধাৰণা কৰা হৈছে ইৰাণ আমেৰিকাৰ যুদ্ধ চলি থকা সময়তে এতিয়ালৈকে খনৰো অধিক জাহাজ হৰমিজেদি ভাৰতত প্ৰৱেশ কৰিছে খাৰীপেটীয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড ৩ নম্বৰ আৰিমাৰী শান্তি বজাৰত সংঘটিত হয় এই ঘটনা আকাশ আলীক হত্যা কৰিলে মহম্মদ আলী নামৰ এজন লোকে দৰঙৰ খাৰীপেটীয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড চুৰিৰে হানিখুচি শালপতীয়েকক হত্যা ৩ নম্বৰ আৰিমাৰী শান্তি বজাৰত সংঘটিত হয় এই ঘটনা আকাশ আলীক হত্যা কৰিলে মহম্মদ আলীয়ে সম্প্ৰতি পলাতক হত্যাকাৰী মহম্মদ আলী প্ৰেমজনিত কাৰণত এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ